গাইজ আজি গৈ আছো আপোনাৰ যোৰহাট বাহুবলী যোনটো ফাৰ্ম হয় বাহুবলী ফাৰ্মত গৈ আছো যোনটো যোৰহাট চিনামাৰাত আছে আৰু এতিয়া মানে স্কুলৰ পৰা কলেজৰ পৰা ট্ৰিপ গৈ আছে আৰু একবাৰ যেতিয়া যিটো লাষ্ট সেমিষ্টাৰ কেইদিনৰ পিছত কলেজৰ পৰা ওলাম তেন্তে এবাৰ গৈ আছো তেন্তে যোৰহাট চিনামাৰা গৈ আছো য'ত মানে দুজন মানুহে নামটো মই পাহৰিছো বাৰু দুজন মানুহে এটা ফাৰ্ম এটা আৰম্ভ কৰিছিলে যোনটো ফাৰ্মটোৰ নাম হয় বাহুবলী ফাৰ্ম তে ফাৰ্মটো গৈ আছে আৰু ফাৰ্মটো আপোনাৰ 15 একৰত মানে ফাৰ্মটোখন আছে তেন্তে বলক যাওঁ আৰু আপোনাক দেখাম কেনেকুৱা আছে জেগাটো আৰু আশা কৰিম যে ভিডিঅ'টো আপোনাৰ ভাল লাগক বুলি আৰু জেগাটো ভালে হ'ব যথেষ্ট ভাল হ'ব তেন্তে বলক যাওঁ আৰু আপোনাক দেখাওঁ কেনেকুৱা আছে গাইজ যেতিয়া ঘৰৰ পৰা ওলাই গৈছো আপোনাৰ বাছ এটা চেপন এৰিলে চেপনৰ পৰা এৰিছে তেন্তে এতিয়া বলক বহুত জলদি বাছতে আমি উঠিম আৰু উঠি পিনি যাম তেন্তে ঠিক আছে তেন্তে বাছত উঠি লওঁ তাৰপিছত আপোনালোকক দেখাম আৰু আজি দিনটো কেনেকুৱা গৈছে আৰু আশা কৰিম যে দিনটো আজি ভালছে যাওক সেইকাৰণে আপোনালোকেও চাই থাকিব আৰু আপোনালোকে এই ব্লগটো কালি মানে পাই যাব তেন্তে বলক বহুত দিনৰ পিছত আৰু এটা নতুন ব্লগলৈ আৰম্ভ কৰিছোঁ তেন্তে আপোনালোকে চাই থাকক আৰু আশা কৰিম যে ব্লগটো ভাল লাগক তেন্তে গাইজ ইয়াত তেল ডিপু ৰখিছে আৰু ইয়াত আমাৰ লগৰখিনি আহি আছে আৰু ইয়াত কাৰণে আমাৰ বাছ আছে আপোনালোকে দেখিছে তেন্তে এতিয়া অলপ দেৰি ৰখিব আপোনাৰ তাৰপিছত আমি ওলাম আৰু তাত চবৰ ওচৰত কৰিবলৈ অলপ দিগদাৰ হৈ যায় আৰু ইয়াত লগৰখিনি আছে আপোনাৰ চব টয়লেট গৈ আছে আৰু ইয়াতে অলপ দেৰি ৰখিব তাৰপিছত আকৌ ভিডিঅ'ত সোমাম আমি তেন্তে চাই থাকক আৰু আশা কৰিম যে ভাল লাগক ভিডিঅ'টো আপোনালোকক তেন্তে তাতে আৰু বাহুবলী তাত ফাৰ্মটোত গৈ পিনি চব দেখাম কেনেকুৱা কি হয় তেন্তে বলক প্ৰথমত বাহুবলী ফাৰ্মটো পাই যাওঁ তাৰপিছত আপোনালোকক দেখাম আৰু তাত গাই চাব পাৰে কুকুৰাখিনি আছে পুৰা একদম লাৰ্জ কোৱান্টিটিৰ কুকুৰা আছে তাত আৰু এজন অনাৰ পায় এতিয়া তোমালোক য'ত ৰৈ আছা এতিয়া তোমালোকে হয়তো আহোঁতে দেখিছা যে আমি গেটৰ ভিতৰত সোমাওঁতে তেন্তে গাইজ এইটো ফাৰ্মটো হয় য'ত আমি ফাৰ্মত আহিছোঁ আৰু ফাৰ্মটো মই কিমান ভালকৈ দেখাব পাৰিম ক'ব নোৱাৰিছোঁ কিন্তু আপোনালোকে চাব পাৰে ইয়াত কিবা এটা প্ৰডাকশ্যন হৈছে এটা খাবলৈ কাৰণে পায় কুকুৰাৰ কামখিনি তেন্তে বলক গাইজ এতিয়া যাব লাগিব নেকি তেন্তে গাইজ ইয়াত তেনেকুৱা ধুনীয়া বস্তু আছে আৰু ইয়াত মেম থকাৰ কাৰণে মই তাৰে পূৰা খুলি কৰি আপোনাক দেখাব নোৱাৰিছোঁ ভিডিঅ' কৰি কাৰণ ভাল নালাগে ন এনেকুৱা কৰিলে আৰু এফালে পূৰা কুকুৰা এইকেইটা গোটেইখিনি কুকুৰা এফালে পূৰা ষ্টুডেণ্টখিনি গৈ আছে এইবিলাক কোটি টকাৰ প্ৰজেক্ট মানে কোটি টকাৰ প্ৰজেক্ট এইবিলাক দেখিছে আৰু ইয়াত কিবা মানে এনেকৈ মানে মিলাই মানে কিবা নিউট্ৰিশ্যনখিনি মিলাই যোনখিনি দৰকাৰ হয় কুকুৰাৰ কাৰণে আৰু এইটো গোটেইটো 15 একৰত পূৰা মানে মালটো ফেলি আছে মই মানে চাইছিলোঁ আপোনাৰ নেটত ইয়াত গোটেইখিনি কুকুৰাখিনি থাকে ইয়াত তলত তাৰ মানে আৰু বস্তুখিনি আৰু চব অট'মেটিক হয় বুলি কৈছে এতিয়া চাওঁ দেখাই নাই গোটেই অট'মেটিক বস্তুখিনি চাওঁ এইকেইটা কি হয় এতিয়া কি দেখায় আৰু বাহুবলীৰ নামটো অসমীয়াত আহে আপোনাৰ আমাৰ ডেটটো আমাৰ প্ৰিণ্টিং ডেট মানে আজি যে এইখিনি কণী আজিৰ পৰা কণীখিনিত আজি ডেটটো হৈছে গতিকে আমি সেইটো কৰিছোঁ
এতিয়া চাব দাদা এইটো আমাৰ জানুৱাৰী আমি বিহু ওচৰৰ পৰাই ডেটটো দিয়া কৰিছোঁ তাৰ আগতে নাছিলে এতিয়া ডেট এইটো চাওক আপুনি সৰুকৈ বহুত দূৰৰ পৰা চাবলৈ এনেকৈ 29/3 দেখিছেনে মানে এইটো কৰাৰ কাৰণ হৈছে কি হয় গম পাইনে বহুত আমাৰ আগতে ডেটটো দিয়া নাছিলে সাধাৰণতে আমাৰ কণীবোৰ কোনোবাই মানে কণী বস্তু এনেকুৱা আমাৰে হওক যাৰে হওক কণীটো আমি সাধাৰণতে টেম্পাৰেচাৰৰ ওপৰত কথা তেন্তে ভিতৰত আৰু এনেকুৱা কৰি আছে য'ত কুকুৰা মানে ফাৰ্মিং হয় আপোনাৰ চাই যাওক এই দাদাজনে মানে অনাৰ হয় গোটেই ফাৰ্মৰ আমি ক'ত থওঁ প্ৰথমে পলিখিনি আমি আমাৰ বৰ্ডাৰ বুলি এটা ঘৰ আছে এই ঘৰটো সৰু ঘৰটো তাৰ পৰা এইটো গোৱাৰ বুলি কৈছিলোঁ এইটো ঘৰ তাৰ পৰা আমি বেলেগ বেলেগ লেয়াৰলৈ চিফ্ট কৰিম ব্ৰুডিং ষ্টেজটো ক'ত হ'ব গাড়ীখনত কি হ'ব এইখন গাড়ীত আমাৰ দানা যেনেকৈ ট্ৰেক্টৰখনে আমি ভিতৰত দানা দিওঁ এইখন গাড়ী আমাৰ জালুকনী দানা পঠাওঁ হয় জালুকনী আমাৰ তাত নবনাই আমি দানা ফেক্টৰী এটাই আছে ইয়াৰ পৰা আপোনাৰ এখনত ভৰাই তালৈ লৈ যায় দিনটো সি অহা যোৱা কৰি থাকিব লগা হয় এইবোৰ নকৰাবলৈ আৰু কিবা কৰিছিলে নেকি ফাৰ্ষ্ট সেইটো নে আগতে কৈছিলে মোৰ আৰু বেলেগ এটা কোম্পানীও আছে কোম্পানী আৰু হেৰি বনোৱাটো ক'ত আছে এইটো সেই জালুকনীত আছে এটা কণী দাম আপুনি কেনেকৈ দিয়ে ইয়াত এটা কণী দাম ইয়াত কেনেকৈ আমাক এটা কণী হিচাপে নিদিওঁ আমি কাৰ্টুন হিচাপে দিওঁ কাৰ্টুনো কেনেকৈ 6টামান হ'লচেলাৰ আছে 6টা 7-8টামান আছে নগালেণ্ড চবত যায় অলপ যেতিয়া বাই দোকানখনত লগালগ খালী কৰি দিলে মৰাণতে আছে মৰাণৰ পৰা সেই তিনিচুকীয়া ফালে তেন্তে গাই যেতিয়া হৈ গ'ল এতিয়া আমি যাবলৈ ওলাইছোঁ এইটো এখল ন এতিয়া আমি আমাৰ কলেজৰ ফালৰ পৰা আহিছিলোঁ এডুকেশ্যনেল টুৰ হিচাপে যোৰহাট জেগাটোৰ নামটো বৰ্তমান পাহৰিছোঁ বাৰু কিন্তু আপোনালোকে ইয়াত দি দিব চাই ল'ব আপোনালোকে আৰু যিহেতু আমাৰ এতিয়া লাষ্ট মানে চেমিনাৰ মানে চেমিষ্টাৰ আৰু কিবা ক'বা নেকি লাষ্ট চেমিষ্টাৰ বুলি গোটেই লগৰ ল'ৰা ছোৱালীখিনি আহিছে জুনিয়ৰ্ছ আহিছে এই যে আমি চিনিয়ৰ্ছ তো আমাৰ জুনিয়ৰ্ছখিনিৰ লগত আহিছে ভাল লাগিছে আৰু কিবা ক'বা নেকি তাকে এতিয়া নতুন কিবা এটা আৰ্হি ল'লোঁ আমাৰ বাহুবলী এক ফাৰ্মত আহিলোঁ সিহঁতৰ দিনটো কেনেকৈ যায় কেনেকৈ কি কৰে কিমান কি হেৰি আছে কুকুৰা চালোঁ কণী চালোঁ এনেকৈ মানে ফাৰ্মখন আহ্বান কৰিলোঁ আৰু মানে মই এটা কম আমাৰ ভাইৰ লগত থাকি বহুত ভাল লাগে আৰু যিহেতু মানে তেওঁ বহুত মৰমীয়া মানুহ গম পাই যে আৰু কি এনেই কৈছে আৰু এতিয়া ওচৰতে আছে নাই নহয় ভাল লাগে বহুত ভাল ল'ৰা তেন্তে ইয়াত চব গোটেইখিনি হ'ল আৰু ফাৰ্মখিনি আমাৰ দেখাই দিলোঁ তেন্তে ব'লক ইয়াৰ পৰা ওলাওঁ আৰু ক'ৰবাত কিবা ভাল জেগাত খাওঁ নেকি ঠিক তেন্তে ইয়াত টিকেট ল'ব লাগিব এতিয়া চাওঁ এতিয়া টিকেটৰ কি হয় ইয়াতে কি কৰে আৰু তাৰপিছত আমি ওলাব পাৰিম তেন্তে চাওক ভিতৰত কেনেকুৱা জেগাটো এটা মজা জেগা একদম মজা আৰু তাত মানে মই ভিডিঅ' কৰিবলৈ সেইকাৰণে প্ৰব্লেম হ'ল মেমেটি চব মানে চাই আছিলে ন সেইকাৰণে অলপ দিগদাৰ হৈ যায় বাকী ইয়াত ভিতৰে কি কি আছে চব দেখাম আৰু আজি একদম পূৰা মুকলি কৰি আছে ইমান মানুহ চানুহ নাই আজি দেখি পোৱা নাই অকলে আমাৰ ষ্টুডেণ্টকেইটাই আছে যি আছে তেন্তে ইয়াৰ পৰা মানে অলপ মানে ফটো চটো মৰাব লাগিব আৰু ভাল লাগে জেগাটো মই আৰু দেখাম আপোনালোকক ৰ'ব তাৰ আগফালে গৈ পিনে আৰু দেখাম কি কি জেগা আছে তেন্তে গাইজ সেইফালে আকৌ আপোনালোকে চাব পাৰে এইটো চাওক
ইমানেই ধুনীয়া জেগা ইয়াত মানে আহি পিনে আপোনাৰ ভাল লাগিব বহুত ধুনীয়া জেগা আৰু পৰাপক্ষে একবাৰ আহক আপোনালোকে বহুত ধুনীয়া লাগিছে জেগাটো আৰু বহুত এতিয়া কম মানুহ দেখিছোঁ আপোনাৰ ছিজন ৱাইজ প্ৰায় মানুহ হয় আৰু এফালে চাওক একদম মানে ওপৰৰ পৰা ভিউটো মজা লাগিব তেন্তে আমি এতিয়া লাহে লাহে খোজকাঢ়ি গৈ আছোঁ ওপৰত আৰু ওপৰতো উঠিম চাওঁ এতিয়া চবে ভাগে ভাগে হৈ গৈছে ওপৰত উঠো নেকি ওপৰত তেন্তে এতিয়া আমি তাত ওপৰত উঠি পিনে আপোনালোকক ভিউটো দেখাম কেনেকুৱা লাগে ব'ল আপোনাৰ ওপৰত উঠি লওঁ তেন্তে গাইজ এতিয়া ওপৰত উঠি আছোঁ এতিয়া গাইজ ইয়াৰ পৰা মানে ভিউটো একদম আল্টিমেট হয় জেগাটোৰ চাব পৰা একদম ধুনীয়া ভিউ একদম মানে মজা লাগিছে জেগাটো কৈছোঁ না একদম আল্টিমেট আছে চাই ভাল লাগিব আপোনালোকক চাওক তেন্তে ইয়াৰ পৰা চাওঁ এতিয়া ক'ত ক'ত যায় আমাৰ গোটেই ট্ৰিপত মানে গোটেই মানুহখিনি আছে যিমান মানে ষ্টুডেণ্ট আহিছোঁ আমি যথেষ্ট মানুহ আছে ইয়াত তেন্তে ইয়াৰ পৰা ওপৰৰ পৰা আপোনালোকে ভিউটো চাব পাৰে একদম আল্টিমেট ভিউ চাই পিনি ভাল লাগিছে ভিউটো এতিয়া তলত নামি আছোঁ বলক তলত গৈ লওঁ আমি গৈ আছোঁ ভিতৰলৈ মিউজিয়ামলৈ তাত এখন মিউজিয়াম এখন আছে আপোনালোকে দেখিছে সেই মিউজিয়ামত এতিয়া আমি গৈ আছোঁ তেন্তে বলক যাওঁ চাওঁ কি হয় ভিতৰত কেনেকুৱা লাগে ইয়াৰ ওপৰৰ পৰা আপোনালোকক মই ভিউটো দেখালোঁ কেনেকুৱা লাগিলে ভিউটো এতিয়া এটা কাম কৰোঁ সেইফালৰ পৰা আপোনাৰ ভিতৰত যাওঁ ভিতৰত গৈ পিনি চাওঁ মিউজিয়ামটো হয় কেনেকুৱা দুলি চাওঁ ভিতৰত যাওঁ বলক জেগাটো খালি ভাল আকৌ ইয়াত মানে টাইম পাছ কৰিবলৈ টাইমটো মানে ইউটিলাইজ কৰিবলৈ কাৰণে অলপ শান্তি বিচাৰিলে আপোনালোকে ইয়াত আহিব পাৰে তেনেকৈ ইয়াত আহিছোঁ আমি খাবলৈ এতিয়া চাওঁ এতিয়া কি হয় কিমান দেৰি হয় অ' কলিতা কিবা কয় নি কিবা কয় নি আপুনি কলিতা কিবা কয় নি কিবা কয় নি আপুনি কোৱা তুমি কোৱা না এই মেইন মানুহ নাই গোটেই আমাৰ কলেজৰ মানুহখিনি ইয়াত আছে গানা লগোৱা ৰাত গেলি তেন্তে গাইজ এতিয়া মই ঘৰ আহি গৈছোঁ আৰু আজি ব্লগটো ইয়াতে শেষ কৰোঁ আৰু একদম পুৰা গা চা মানে বিষ হৈছে টানিছে মানে আৰু গম পালে কেনেকুৱা হ'ল আৰু তাত মানে কি হ'ল ভিতৰত যোনটো মিউজিয়ামখন আছিলে মিউজিয়ামখনৰ ভিতৰত মানে এলাউ নাছিলে ফোন সেইকাৰণে মই আপোনালোকক ভিডিঅ' বনাব নোৱাৰিলোঁ তেন্তে আশা কৰিম যে ভিডিঅ'টো আপোনালোক ভাল লাগে যদি ভাল লাগিব তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া বিচনাতে আছে একদম পুৰা ভৰি বিষ হৈছে তেন্তে আকৌ লগ পাবা নেক্সট ব্লগত বাই বাই টেক কেয়াৰ